মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায়। গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকৰি হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলক অনা ব্যৱস্থা কৰা হ'ব। মই কৈছোঁৱে যে যি কাম হৈ আছে প্ৰথমবাৰৰ বাবে সেইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ আৰু এই পৰিৱেশটো অনাৰ কাৰণে পূৰ্বতে বিদেশী যি পৰ্যটক বছৰেকত ৩,০০০ আহিছিলে আৰু ঠিক তেনেকুৱাকৈ আমাৰ দেশীয় পৰ্যটক আহিছিলে খুব বেছি ২০ৰ পৰা ২২ লাখ আহিছিলে। কিন্তু যোৱাবাৰ আমাৰ 76 লাখ ভাৰতীয় পৰ্যটক আহিছে, ৭৪ লাখ ভাৰতীয় পৰ্যটক আহিছিলে আৰু ৩০,০০০তকৈ অধিক বিদেশী পৰ্যটক আহিছে। যোৱাকালি আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা ফ্ৰান্সৰ পৰা হওক বা ইংলেণ্ডৰ পৰা বিভিন্ন হেৰিৰ পৰা আহিছে। তাৰমানে আল্টিমেটলি এনেকুৱা অনুষ্ঠানে কি কৰে যে আমাৰ যি টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰেগৈ আৰু যদি ফৰেইন টুৰিষ্টৰ ফ্ল'টো বৃদ্ধি হোৱা মানে আমাৰ অসমৰ GDP বাঢ়িব। কাৰণ হোটেলবিলাকে আমাৰ যিমান হোটেল ইণ্ডাষ্ট্ৰী কৰা হৈছে এতিয়া নতুন নতুন হোটেল বহুকেইখন খোলা হৈছে। এই হোটেলবোৰ চলিব লাগিলে এনেকুৱা লাগিব। আমি সিদ্ধান্ত লৈছোঁ বা মই আশা কৰিছোঁ যে পাৰ্মানেণ্ট এনেকুৱা এটা অডিটৰিয়াম হ'ব লাগে য'ত নেকি 10,000 মানুহে একেলগে সংগীতৰ অনুষ্ঠান মানে চাব পাৰে। আৰু নিশ্চিত ওপৰত এনে এটা দিন আহিব, বেছি দিন অপেক্ষা কৰিবলগীয়া নাই। নিশ্চিত ওপৰত এনেকুৱা দিন আহিব যে মাহেকত তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল যি কনচাৰ্ট যি থাকে আৰু কনচাৰ্টটো যিহেতু আমি কনচাৰ্ট টুৰিজিমো ধৰা হৈছে এতিয়া। গতিকে মিউজিকটোৱে হওক বা কনচাৰ্টটো এতিয়া টুৰিজিমত ধৰা হৈছে যিহেতু আগন্তুক দিনত প্ৰতি মাহে ইয়াতে আহিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চিত ওপৰত সেইটোত আমাৰ অসমৰ পৰ্যটনৰ আমাৰ যি পৰিসীমা বৃদ্ধি কৰিব। গতিকে আমাৰ চাকিৰা হওক বা ইণ্টাৰনেশ্যনেল যিসকল আছে যে প্ৰত্যেকে যদি আহে যাতে, কাৰণ আজি যদি পাপনে যদি বিদেশত গৈ যদি গীত গাব পাৰে তেতিয়াহ'লে আমাৰ ইয়াতে বিদেশৰ মানুহ এজন আহি পেলাই কিয় গীত গাব নোৱাৰে? বিদেশৰ পৰা আমেৰিকাৰ পৰা আহি ৰকষ্টাৰ বা কোনো তেনেকুৱা মিউজিচিয়ানে গীত গোৱাটো ঠিক হোৱা নাই। তেতিয়া আল্টিমেটলি তেওঁলোকে পাপনকো বিৰোধিতা কৰিছে। পাপনৰ বিদেশত যোৱাটো তেওঁলোকে বিচৰা নাই। কথাটো একেধৰণে হ'ব। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10টাতকৈ বেছি মিউজিচিয়ানে ভাৰতবৰ্ষৰ বাহিৰত এতিয়া গীত গাবলৈ যায়। গতিকে তেওঁলোককো বিৰোধিতা কৰা হ'ব। গতিকে গ্ল'বেলাইজেশ্যন দিন আহিছে। ডেকা ল'ৰা ছোৱালীকে আদি কৰি সকলে যিহেতু নিজৰ নিজৰ লাইফষ্টাইল আছে, গতিকে আমি সেইসকলৰ লগত যুগ ধৰ্ম পালন কৰিব লাগিব। মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায়। গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকৰি হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলক অনা ব্যৱস্থা কৰা হ'ব।